ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান সময় যিখিনি বস্তু ডিসকাস কৰিলো এইখিনি বস্তুৰ বিষয়ে হয়তো তোমালোকে এটা অনুধাৱন কৰিব পাৰিছা তো তোমালোকৰ যদি আইডিয়াটো এই বিষয়ে ক্লিয়াৰ হৈছে তেতিয়াহলে উই উইল কন্টিনিউ টু দ্য নেক্সট পাৰ্ট অফ দিস crystal lattice or unit cell. So next come to the point types of unit cell. Types of unit cell. Unit cell or ki prokar ase. Now before we discuss about the types of unit cell, we need to know on what basis this unit cell is divided. How the types of unit cells are formed. These unit cells are basically formed depends on the position of the atoms in a given unit cell. একক কোষ এটাৰ কি স্থানত পৰমাণু থাকিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰণৰ ইউনিট সেল গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান ধৰণৰ আইডিয়া লোৱাটো দৰকাৰ ধৰি ললো আমি এটা ইউনিট সেল তুমি যদি চিন্তা কৰা এইটো এটা ইউনিট সেল এই ইউনিট সেলটো একক কোষ এই একক কোষটোক আমি যদি চিন্তা কৰো তুমি যদি নিজৰ মনত চিন্তা কৰা তেতিয়ালে দেখিবা এই একক কোষটো তুমি যেটো ৰুমত বহি আছা এই ৰুমটোৰ ডাইমেনশনৰ লগত একে it's simply your room in which you are sitting. Then in that room what are the possible position where we can find the atoms. এই ইউনিট সেলটো বা এই ৰুমটোত কোন জায়গাত আমি এটম ৰাখিব পাৰো তাৰ ওপৰত ভিত্তি কৰিহে এই ক্লাসিফিকেশন হ'ব তো আমি যদি চাও এই গোটেই স্ট্ৰাকচাৰটোত there are four possible space where atom can be placed. What are these four space? Number 1 is the corner. How many corners? What are the corners? These are the corners jot atom ami rakhibo paru hoine so how many corners are there tomar room to didi soa keita corner ase 1 2 3 4 5 6 7 8 ei 8 ta corner ase so there are 8 corners in this unit cell there are 8 corners next position hol body center eta jodi center lo thik center to সকলো বিলাক corner pa equal distance ot thake jitu komi দেহ কেন্দ্রিক বুলি কয় অসমীয়াত কলে দেহ কেন্দ্রিক this is the second position there is one body centered in this unit cell body center এটা এনেকুৱা জায়গা যত আমি এটম থাকিব পাৰো হলনে তো প্ৰথমতে আমি কি পালো কৰ্নাৰ আমি যেটো অসমীয়াত কলে সুকত পৰমাণু থাকিব পাৰে then it is body center এটো এটা জায়গা থাকিব পাৰে তৃতীয়তে এটম বিলাক কত থাকিব পাৰে সারফেস এই যদি ইউনিট সেলটো চোৱা তাত কেইখন সারফেস আছে এফালে এখন সন্মুখত এখন পিছফালে এখন ওপৰ তলত সো টোটাল 6 খন সারফেস আছে 6 খন সারফেসত আমি এটম ৰাখিব পাৰো ঠিক আছে চতুৰ্থতে আহিল কোন পজিশন প্ৰান্ত বা এজ this age center how many edges are there 1 2 3 4 5 6 7 8 9 10 11 12 তো 12টা এজ আছে তো 12টা এজত আমি atom rakhibo paru so what are the possible space in which an atom can be placed in an unit cell eta kun jagat atom thakibo pare ami etu eta dekhilu ki jaga number first hol all the corners bilakot thakibo pare dui number te hol there is a body center thakibo pare tin number te hol surface face center etu ami ko prishtho kendra thakibo pare চতুৰ্থতে হল এজ সেন্টার প্ৰান্ত কেন্দ্ৰত পদাৰ্থ থাকিব সো সকলো বিলাক ইউনিট সেলত সকলো ধৰণৰ এৰেঞ্জমেন্ট বিলাক নাথাকে তো বেলেগ এৰেঞ্জমেন্টৰ ওপৰত ভিত্তি কৰি আমি ইউনিট সেল বিলাকক প্ৰধানকৈ দুটা ভাগত ভাগ কৰো প্ৰথমটো হৈছে প্ৰিমিটিভ ইউনিট সেলটো হল আমি অসমীয়াত কলে সৰল একক কোষ not ঘনক নহয় একক কোষ সৰল একক কোষ প্ৰিমিটিভ ইউনিট সেল সৰল একক কোষত কি হয় এনেকুৱা এটা একক কোষ যত অকল কণিকা বিলাক কোনো এটা ইউনিট সেলৰ অকল সুকত থাকে সো যিবিলাক একক কোষৰ অকল সুকত এটম পোৱা যায় হেনুকা ধৰণৰ একক কোষ বিলাকক আমি প্ৰিমিটিভ unit cell বুলি কওঁ লিখিলে এনেকুৱা atoms or particles are at the corner position only অকল কৰ্নাৰ বিলাকতহে এটম থাকে ঠিক আছে
অকল চুকবিলাকত হেনুকা ধৰণৰ ইউনিট চেলক আমি প্ৰিমিটিভ ইউনিট চেল বুলি কওঁ besides this the second type is centered unit cell centered unit cell centered unit cell এলা কয় কেন্দ্ৰস্থ একক কেন্দ্ৰস্থ একক so আমি অলৰেডি দেখিলো যে পৰমাণুবিলাক atoms can be arranged not only at the corner there are some other place based on which we can have different type of centered unit cell what are these number 1 is body centered আমি যেটো কওঁ দেহ কেন্দ্ৰিক অসমত কলে দেহ কেন্দ্ৰিক হলে পৰমাণুবিলাক যেটো একক কোষৰ পৰমাণুবিলাক or constituent particle আমাৰ সুবিধাৰ অৰ্থে আমি সকলোবিলাক constituent particle এতিয়াৰ পৰা আমি পৰমাণু বুলি ক'ব পাৰো যদিও হি অণু হ'ব পাৰে বা আয়ন হ'ব পাৰে আমাৰ সুবিধাৰ কাৰণে আমি সকলোবিলাক আমি এটম বুলি কওঁ so in body centered unit cell the atoms are at the corner besides the corner one at a body center exactly মাজত এটা কণিকা থাকিব পাৰে যেটো সকলোবিলাক কৰ্ণাৰৰ পৰা equal distance atoms at the corner and at the body center this is the second type of the this is the first type of the centered unit cell second type of the centered unit cell is face centered যেটো অসমীয়াত কোৱা হয় পৃষ্ঠ কেন্দ্ৰিক একক কোষ কেন্দ্ৰস্থ একক কোষৰ প্ৰথমটো হ'ল দেহ কেন্দ্ৰিক একক কোষ দ্বিতীয়টো হ'ল পৃষ্ঠ কেন্দ্ৰিক একক কোষ ইয়াতে কি হয় এটমছ বিলাক যিকোনো এটা এটমছ পৃষ্ঠ কেন্দ্ৰিক হলে এটমছ বিলাক besides the corner যদি আমি এটা একক কোষ লওঁ তাৰ কৰ্ণাৰ বিলাকৰ উপৰিও কৰ্ণাৰ প্ৰত্যেকটো কৰ্ণাৰটো থাকিবই কৰ্ণাৰ বিলাকৰ উপৰি প্ৰত্যেকখন পৃষ্ঠৰ মাজত থাকিব গম পাইছানে at all the faces atoms are at the corner and at the atoms are at the corner and face center so সকলো বিলাক চুকৰ উপৰিও প্ৰত্যেকখন ফেছৰ কেন্দ্ৰত পৰমাণু পোৱা যায় so this is the second type of centered unit cell and there is a third type of centered unit cell that is called as end centered যেটো আমি কওঁ প্ৰান্ত কেন্দ্ৰিক একক কোষ প্ৰান্ত কেন্দ্ৰিক ইয়াতে কি হয় যিবিলাক একক কোষত কৰ্ণাৰ বিলাকতো থাকিবই সকলোবিলাক কৰ্ণাৰত থাকাটো দৰকাৰী কৰ্ণাৰ নাথাকিলে আমি একক কোষ গঠন কৰিব নোৱাৰো besides this corner there are two atoms at any two opposite face যিকোনো দুখন সন্মুখী face if it is present in this face then there is one atom in the other face no atom in any other face if it is at the top only at the bottom that is called end centered unit cell atoms at the corner and at any two opposite face atoms are at the corner and at any two opposite face so these are the different type of unit cell even though we are classifying in two types this centered unit cell can be classified into body centered face centered so if we consider that what are the types of unit cell we can say there are four types of unit cell primitive unit cell body centered unit cell face centered unit cell and end centered unit cell ta mane ami total 4 ধৰণৰ পাও সৰল একক কোষ দেহ কেন্দ্ৰিক একক কোষ পৃষ্ঠ কেন্দ্ৰিক একক কোষ আৰু প্ৰান্ত কেন্দ্ৰিক একক কোষ all right now this classification is on the basis of the position of the atom in a given unit cell now if you look at this আকৌ আমি যদি চাও আমি আগৰ পাৰ্টত কৈছিলো there are 7 different type of unit cells these 7 different type of unit cells are basically found in
primitive unit cell. So what are the 7 different type of primitive unit cell? These are the 7 different type of unit cell and which are constructed on these parameters. All right, এই parameters কেটা উপর ভিত্তি কৰি আমি 7টা বেলেগ বেলেগ primitive unit cell পাও, ঠিক আছে? So primitive unit cell. So on the basis of structural form, on the basis of parameters, we can have 7 different type of crystal system. In this 7 different type of crystal system, we can have 4 different type of arrangement. All right, we can have 4 different type of arrangement like primitive, body centered, first centered and end centered. So how many types of unit cell, total unit cell we can construct? Buji paise my question? Do you understand my question? We can have 7 different type of crystal system: cubic, tetragonal, orthorhombic, hexagonal, rhombohedral, monoclinic, triclinic. These are the 7 crystal. অসমীয়াত কলে কিউবিক টোক আমি ঘনক বুলি কওঁ, বাকি কেটা নাম একে, আৰু হেক্সাগোনাল টো শতকোণীয়। This is hexagonal and cubic ঘনক. Other things tetragonal, orthorhombic, rhombohedral. So these are the 7 different crystal system. And these 7 different crystal system, we can have different type of atomic arrangement. In cubic, we can have primitive cubic, we can have centered cubic, body centered cubic, we can have face centered cubic, we can have end centered cubic. So cubic ate ami 4 ধৰণৰ arrangement পাব পাৰো, হেনেকে tetragonal-তো আমি এই 4 ধৰণৰ arrangement পাব পাৰো। So আমি যদি প্ৰত্যেকটো crystal systemত আমি এই 4 ধৰণৰ unit cell পাওঁ, প্ৰত্যেকটো 7 ধৰণৰ crystal system, so total আমি কিমান ধৰণৰ unit cell probable পাব পাৰো, কিমান ধৰণৰ unit cell পাব পাৰো? Total 28, 7 into 4, 28 unit cell আমি পাব পাৰো। কিন্তু ব্যৱহাৰিক অৰ্থত আমি দেখিবলৈ পাওঁ যে যিকোনো সলিডৰ ক্ষেত্ৰত সকলোবিলাক ক্ৰিষ্টেল সিস্টেমত সকলোবিলাক এৰেঞ্জমেন্ট নাথাকে, সকলোবিলাক ইউনিট সেল পোৱা নাযায়। তো ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমানত হয়তো দুটা থাকিব পাৰে, কিছুমানত হয়তো তিনটা থাকিব পাৰে। ইয়াৰ ওপৰত ভিত্তি কৰি আমি 14টা বেলেগ বেলেগ ধৰণৰ ইউনিট সেল পাওঁ, আৰু সেই 14টা বেলেগ বেলেগ ধৰণৰ ইউনিট সেলক আমি ব্ৰেভেজ লেটিছ বুলি কওঁ। ব্ৰেভেজ লেটিছ বুলি কওঁ। 14টা বেলেগ বেলেগ ধৰণৰ লেটিছক there are 14 different type of crystals. These are called ব্ৰেভেজ লেটিছ। বুজি পালা নাই? তো আমি 7 ধৰণৰ ক্ৰিষ্টেল সিস্টেম পাওঁ। এই 7 ধৰণৰ ক্ৰিষ্টেল সিস্টেমত 4 ধৰণৰ বেলেগ বেলেগ এৰেঞ্জমেন্ট পাওঁ, সকলোবিলাকত সকলোবিলাক এৰেঞ্জমেন্ট নাথাকে। ইয়াৰ ওপৰত ভিত্তি কৰি 7টা ক্ৰিষ্টেল সিস্টেম আৰু সিহঁতৰ possible variation as centered unit cell, we can have 14 different type of unit cell, and these 14 different type of unit cells are called as ব্ৰেভেজ লেটিছ। বুজি পালা নাই? Now you are wondering what are the 14 different ব্ৰেভেজ lattice. You have seen that there are 7 crystal system. We have shown in the 7 crystals there are different type of variations. All the variations are not possible in all the crystal system, as I have said. So in cubic you will find this primitive, body centered and face centered. There is no end centered is possible in cubic unit cell. Same is the case with tetragonal. There is only 2 possible variation is there. The other 2 variation is not. But in orthorhombic you have seen all the possible variations are possible, isn't it? But in hexagonal there is only 1 variation, rhombohedral 2. So in that way you will find that there are 14 different type of unit cell. What are these? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14. So these are the 14 possible variations. So these 14 ব্ৰেভেজ lattice. Alright, so these are the 14 ব্ৰেভেজ lattice. Hope you had understood this.